हेलो बंधु बान्धवी हल मैं आशा करूँ निश्चय आपनालोके भाले आछे। आपुनि जदि राजमिस्त्री काठ मिस्त्री रंग मिस्त्री बा हयतो जोगाली काम करे तो आपुनि এই निर्माण चौकी पोर्टेলত खूब सहजे आवेदन करिब पारिब। तो असम सरकारे निर्माण चौकी पोर्टेल नतुनকৈ मुकলি करिले आपनालोকক सहायर हात आगबঢ়াবলৈ आपुनि जदि एजन श्रमिक হয় तो केनेকৈ आवेदन करिब এই निर्माण चौकी पोर्टेলত मैं सम्पूर्ण प्रोसेस देखुৱাই দিম আজিৰ এইটো ভিডিঅ'ত। तो आपुनि जदि এই निर्माण चौकी पोर्टेলত आवेदन करिब बिचारे आपनार मोबाइलर जिकोनो एटा ब्राउजार ओपन करि लब লাগিব। तार पिছত आपुनि सार्च बारत टाइप करिब abocwwb.assam.gov.in टाइप करि सार्च करि दियार लगे लगे निर्माण चौकी पोर्टेल एनेকৈ खोल खाब। तो आपनालोকৰ সুবিধাৰ বাবে वेबसाइट लिंक मैं डिस्क्रिप्शনত দি থৈছো, তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এই পেজখনত আহিব পাৰিব। তাৰ পিছত আপুনি পেজখন অকনমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত কেইটামান অপচন চাবলৈ পাব। তো আপুনি প্ৰথম অপচনত চাব নিউ ৰেজিষ্ট্ৰেচন, আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। আপুনি পেজখন অকনমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি তলত চাব ক্লিক হেয়াৰ টু এপ্লাই, আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাৰ মোবাইল নম্বৰ এন্টাৰ কৰিব লাগিব। আপোনাৰ মোবাইল নম্বৰ ইয়াত টাইপ কৰিব। তাৰ পিছত ইয়াত চাব চেক ৰেকৰ্ড, আপুনি এইটোত ক্লিক কৰিব। চেক ৰেকৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে তলত নিউ ৰেজিষ্ট্ৰেচন অপচন খোল খাব। আপুনি এইটো টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। আপুনি ইয়াত দুটা অপচন চাবলৈ পাব, ইয়েস অৰ নো, আপুনি ইয়েসত ক্লিক কৰিব। তাৰ পিছত আকৌ এনেকুৱা এখন পেজ খোল খাব। আপুনি ইয়াত চাব আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী মেম্বাৰ, আপুনি তলত দুটা অপচন চাবলৈ পাব, ইয়েস অৰ নো, আপুনি নোত ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব। আপুনি ইয়াত চাব সিলেক্ট ডিস্ট্ৰিক্ট, আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডিস্ট্ৰিক্ট ইয়াত চাব পাৰিব। আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় আপোনাৰ ডিস্ট্ৰিক্ট ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। তাৰ পিছত তলত চাব সিলেক্ট অফিস, আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ অফিস ইয়াত চাব পাৰিব। আপোনাৰ অফিস ইয়াৰ পৰা আপুনি ক্লিক কৰি সিলেক্ট কৰিব। তাৰ পিছত আপুনি পেজখন স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত সৰু এটা বক্স চাবলৈ পাব। আপুনি এইটোত টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। আপুনি পেজখন স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে আহাৰ পিছত আপুনি ইয়াত চাব আই এগ্ৰি, আপুনি এইটোত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ ইয়াত দিব লাগিব। আপোনাৰ আধাৰ কাৰ্ড নম্বৰ টাইপ কৰাৰ পিছত ইয়াত চাব জেনাৰেট ওটিপি, আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এটা 6 ডিজিটৰ ওটিপি আহিব। ওটিপি আপুনি ভালকৈ চাই ইয়াত টাইপ কৰিব। তাৰ পিছত তলত চাব সাবমিট ওটিপি, আপুনি এইটোত ক্লিক কৰিব। ওটিপি টাইপ কৰাৰ আগত ওপৰত সৰু এটা বক্স চাবলৈ পাব, আই এগ্ৰি টু দ্য টাৰ্ম এণ্ড কণ্ডিশ্যনছ, আপুনি এইটোত এটা টিক মাৰ্ক দিব। তাৰ পিছত ওটিপি টাইপ কৰিব। ওটিপি টাইপ কৰাৰ পিছত তলত চাব সাবমিট ওটিপি, সাবমিট ওটিপিত আপুনি ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত এটা এটাকৈ 9টা ষ্টেপ কমপ্লিট কৰিব লাগিব। তাৰ পিছতহে আপোনাৰ ফাইনেল ফৰ্ম সাবমিট হ'ব। তো ফ্ৰেণ্ডছ, আপুনি ভিডিঅ'টো মনোযোগ সহকাৰে চাব। আপুনি যদি ফৰ্মখন ফিল কৰাত এটা মাত্ৰ ভুল কৰে আপুনি নেক্সট ষ্টেপত আগুৱাই যাব নোৱাৰিব। সেইকাৰণে ভিডিঅ'টো মনোযোগ সহকাৰে চাব। তাৰ পিছত আপুনি পেজখন অকনমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ নাম চাব পাৰিব, আপোনাৰ গাৰ্জিয়ানৰ নাম, আপোনাৰ জেন্ডাৰ, ডেট অফ বাৰ্থ আৰু আপোনাৰ বয়স ইয়াত আপুনি চাব পাৰিব। তো এইবিলাক আপোনাৰ আধাৰ কাৰ্ডৰ পৰা অটোমেটিক আহি যাব। এইবিলাক আপোনাৰ ফিল কৰিব নালাগে। তাৰ পিছত আপোনাৰ এই পেজখনত কি ফিল কৰিব লাগিব মই আপোনাক কৈ আছো। তো এতিয়া আপোনাৰ ইশ্ৰম কাৰ্ড নম্বৰ ইয়াত দিব লাগিব। আপুনি যদি ইশ্ৰম কাৰ্ডখন এতিয়াও বনোৱা নাই তো কেনেকৈ বনাব ভিডিঅ' লিংক মই ডিসক্ৰিপশনত দি থৈছো, তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ভিডিঅ' চাই ইশ্ৰম কাৰ্ডখন খুব সহজে মোবাইলৰ সহায়ত বনাই ল'ব পাৰিব। তো ইয়াত আপোনাৰ ইশ্ৰম কাৰ্ড নম্বৰ দিব। তাৰ পিছত ভ্যালিডিটিত ক্লিক কৰিব। তাৰ পিছত ইয়াত চাব সিলেক্ট মেৰিটেল ষ্টেটাস, এটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত চাব সিঙ্গেল মেৰিড ডিভোৰ্সড, তো আপোনাৰ যেটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পিছত ইয়াত চাব সিলেক্ট ক্যাটাগৰী, আপুনি এটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাব জেনাৰেল, এসসি, এসটি, ওবিসি, আদার্স, তো আপোনাৰ যেটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পিছত আপোনাৰ মোবাইল নম্বৰ ইয়াত চাব পাৰিব। তাৰ পিছত ইয়াত চাব সিলেক্ট এডুকেশ্যন, আপুনি এটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। তো আপুনি কোন ক্লাছলৈকে পঢ়িছে আপোনাৰ যেটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পিছত ইয়াত চাব ব্লাড গ্ৰুপ, তো আপোনাৰ ব্লাড গ্ৰুপ যদি আপুনি জানে তো ইয়াত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। তো আপোনাৰ কোনটো গ্ৰুপৰ ব্লাড হয় আপুনি ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। তাৰ পিছত ইয়াত চাব ইমেইল আইডি যদি আপুনি দিব বিচাৰে দিব, নিদিলেও একো প্ৰবলেম নাই, এটো অপচনাল হয়। তাৰ পিছত আপুনি পেজখন স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত চাব ডু ইউ হেভ এ পান নাম্বাৰ, তো আপোনাৰ যদি পান কাৰ্ড আছে তেনেহলে সিলেক্টত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত চাব ইয়েস অৰ নো, যদি পান কাৰ্ড আছে তেনেহলে ইয়েসত ক্লিক কৰিব, আৰু যদি পান কাৰ্ড নাই তেনেহলে নোত ক্লিক কৰিব। তো মোৰ পান কাৰ্ড আছে, মই ইয়াত ইয়েস সিলেক্ট কৰিছো। আপোনাৰ যদি পান কাৰ্ড আছে ইয়েস সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত চাব এন্টাৰ ইউৰ পান নাম্বাৰ, আপোনাৰ পান কাৰ্ড নম্বৰ আপুনি ইয়াত টাইপ কৰি দিব লাগিব। তাৰ পিছত আপুনি ইয়াত চাব অলৰেডি ৰেজিষ্টাৰ্ড উইথ আদাৰ ষ্টেট BOCW বোৰ্ড, তো আপুনি সিলেক্টত ক্লিক কৰিব। সিলেক্টত ক্লিক কৰাৰ পিছত আপুনি ইয়াত নো সিলেক্ট কৰিব। তাৰ পিছত আপুনি ইয়াত চাব ডু ইউ হেভ এ ৰেশন কাৰ্ড, তো আপোনাৰ যদি ৰেশন কাৰ্ড আছে তো সিলেক্টত ক্লিক কৰিব। সিলেক্টত ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাব ইয়েস অৰ নো, তো আপোনাৰ যদি ৰেশন কাৰ্ড আছে ইয়েসত ক্লিক কৰিব, আৰু যদি ৰেশন কাৰ্ড নাই তেনেহলে নোত ক্লিক কৰিব। তাৰ পিছত আপুনি ইয়াত চাব এন্টাৰ ৰেশন কাৰ্ড নাম্বাৰ, তো আপোনাৰ যদি ৰেশন কাৰ্ড আছে
তো আপোনাৰ ৰেচন কাৰ্ড নম্বৰ ইয়াত টাইপ কৰি দিব আৰু যদি ৰেচন কাৰ্ড নাই তেনেহ'লে ইয়াত নো সিলেক্ট কৰিব আপোনাৰ ৰেচন কাৰ্ড নম্বৰ ইয়াত দিব নালাগে তাৰপিছত আপুনি ইয়াত চাব ৰেচন কাৰ্ড টাইপ আপুনি সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দুটা অপচন চাবলৈ পাব তো আপোনাৰ ৰেচন কাৰ্ডখন কোনটো ক্যাটাগৰীৰ হয় ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব ইয়াত দুটা অপচন চাবলৈ পাব AAOI আৰু PSS তো আপোনাৰ যেটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব তাৰপিছত আপুনি তলত চাব সেভ বেসিক ডিটেইলছ আপুনি এইটোত ক্লিক কৰিব সেভ বেসিক ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে পেজখন এনেকৈ খোল খাব ইয়াত চাওক এটা স্টেপ কমপ্লিট হৈছে এতিয়া 2 নম্বৰ স্টেপ কমপ্লিট কৰিব লাগিব আপুনি পেজখন স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত চাব পাৰিব আপোনাৰ ষ্টেট ডিস্ট্ৰিক্ট তাৰপিছত আপোনাৰ সাব ডিভিজন পোষ্ট অফিস আপোনাৰ গাঁৱৰ নাম তাৰপিছত আপোনাৰ পিন কোড নম্বৰ সকলোখিনি ডিটেইলছ আপুনি ইয়াত চাব পাৰিব তো ইয়াত আপোনাৰ একো কৰিব নালাগে তাৰপিছত আপুনি তলত সৰু এটা বক্স চাবলৈ পাব এই বক্সটোত এটা টিক মাৰ্ক দিব তাৰপিছত আপুনি পেজখন অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ কিছুমান ডিটেইলছ ইয়াত ফিল কৰিব লাগিব আপুনি ইয়াত চাব ওয়াইনেট তো আপুনি ইয়াত ক্লিক কৰি ওয়াইনেট সিলেক্ট কৰিব তাৰপিছত আপুনি ইয়াত চাব টাইপ অফ হাউস আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে দুটা অপচন চাবলৈ পাব কাচ্চা আৰু পাক্কা যদি আপোনাৰ ঘৰখন কাচ্চা হয় তেনেহলে কাচ্চা সিলেক্ট কৰিব আৰু যদি ঘৰখন আপোনাৰ পাক্কা হয় তেনেহলে পাক্কা সিলেক্ট কৰিব তাৰপিছত ইয়াত চাব লোকেলিটি তো আপোনাৰ লোকেলিটি যেটো হয় আপুনি ইয়াত টাইপ কৰিব তাৰপিছত ইয়াত আপোনাৰ গাঁৱৰ নাম চাবলৈ পাব তাৰপিছত ইয়াত চাব ল্যান্ডমাৰ্ক তো আপোনাৰ ল্যান্ডমাৰ্ক ইয়াত দিব লাগিব আপোনাৰ ঘৰৰ ওচৰত কিবা সৰকাৰি স্কুল কলেজ বা অফিস থাকিলে আপুনি ইয়াত টাইপ কৰিব তাৰপিছত আপোনাৰ পোষ্ট অফিস ইয়াত দিব লাগিব তাৰপিছত ইয়াত চাব সাব ডিস্ট্ৰিক্ট তো আপোনাৰ সাব ডিস্ট্ৰিক্ট যেটো হয় আপুনি ইয়াত টাইপ কৰিব তাৰপিছত ইয়াত চাব ডিস্ট্ৰিক্ট তো আপোনাৰ ডিস্ট্ৰিক্ট আপুনি ইয়াত সিলেক্ট কৰিব তাৰপিছত ইয়াত চাব ষ্টেট তো ইয়াত আপোনাৰ ষ্টেট দিব লাগিব আমাৰ ষ্টেট যেটো অসম হয় আপুনি ইয়াত আসাম টাইপ কৰিব তাৰপিছত ইয়াত চাব পিন কোড তো আপোনাৰ পোষ্ট অফিসৰ পিন কোড নম্বৰ আপুনি ইয়াত টাইপ কৰিব লাগিব আপোনাৰ যেটো হয় পোষ্ট অফিসৰ পিন কোড আপুনি ইয়াত টাইপ কৰিব তাৰপিছত তলত চাব আপডেট ৰেসিডেন্ট ডিটেইলছ আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে পেজখন এনেকৈ খোল খাব ইয়াত চাওক দুটা স্টেপ কমপ্লিট হৈছে এতিয়া 3 নম্বৰ স্টেপ কমপ্লিট কৰিব লাগিব তো 3 নম্বৰ স্টেপ আপোনাৰ বেংক ডিটেইলছ দিব লাগিব আপুনি পেজখন স্ক্ৰল ডাউন কৰিব তাৰপিছত ইয়াত আপোনাৰ বেংকৰ IFSC কোড দিব লাগিব এটো আপোনাৰ বেংক পাসবুকত পাব আপোনাৰ বেংক পাসবুকত চাই আপোনাৰ বেংকৰ IFSC কোড আপুনি ইয়াত টাইপ কৰিব তাৰপিছত সাৰ্চ বেংক ডিটেইলছত ক্লিক কৰিব সাৰ্চ বেংক ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বেংকৰ ডিটেইলছ ইয়াত চাব পাৰিব আপোনাৰ বেংকৰ নাম ইয়াত চাব তাৰপিছত আপোনাৰ বেংকখন কোনখন ঠাইত আছে সেই ঠাইখনৰ নাম ইয়াত চাব পাৰিব আৰু ষ্টেটৰ নাম আপুনি ইয়াত চাব পাৰিব তো এতিয়া আপোনাৰ বেংক একাউণ্ট নম্বৰ আপুনি ইয়াত দিব লাগিব আপোনাৰ বেংক একাউণ্টত চাই আপোনাৰ বেংক একাউণ্ট নম্বৰ আপুনি ইয়াত টাইপ কৰিব তাৰপিছত আকৌ সেম একাউণ্ট নম্বৰ আপুনি ইয়াত কনফাৰ্ম একাউণ্ট নম্বৰত টাইপ কৰিব তাৰপিছত তলত চাব আপডেট বেংক ডিটেইলছ আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ 3 নম্বৰ স্টেপ কমপ্লিট হ'ব এতিয়া 4 নম্বৰ স্টেপ কমপ্লিট কৰিব লাগিব তো 4 নম্বৰত আপোনাৰ ফ্যামিলি ডিটেইলছ দিব লাগিব তো আপুনি পেজখন স্ক্ৰল ডাউন কৰিব তাৰপিছত ইয়াত আপোনাৰ ফ্যামিলি ডিটেইলছ দিব লাগিব তো আপোনাৰ পৰিয়ালৰ কেইজন সদস্য আছে আপুনি ইয়াত দিব লাগিব তো আপুনি ইয়াত কেনেকৈ আপোনাৰ পৰিয়ালৰ সদস্য অন্তৰ্ভুক্ত কৰিব মই আপোনাক কৈ আছো তো আপোনাৰ পৰিয়ালৰ প্ৰথমত যাক ইয়াত অন্তৰ্ভুক্ত কৰিব বিচাৰে তাৰ ফাৰ্ষ্ট নেম ইয়াত টাইপ কৰিব তাৰপিছত লাষ্ট নেম ইয়াত টাইপ কৰিব তাৰপিছত তেওঁৰ জন্ম তাৰিখ ইয়াত টাইপ কৰিব তাৰপিছত তেওঁৰ বয়স ইয়াত অটোমেটিক আহিব আপুনি চাব পাৰিব তাৰপিছত পেজখন আপুনি হফলৰ পৰা বাফলে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপুনি ইয়াত চাব সিলেক্ট নমিনি আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত দুটা অপচন চাবলৈ পাব ইয়েস অৰ নো যদি আপুনি ইয়াক নমিনি দিব বিচাৰে তেনেহলে ইয়েস কৰিব নহলে নো কৰিব তাৰপিছত ইয়াত আপুনি চাব নমিনি শেয়াৰ তো নমিনি শেয়াৰ আপোনাৰ ইয়াত দিব লাগিব আপোনাৰ নমিনি শেয়াৰ যেটো হয় আপুনি ইয়াত টাইপ কৰিব তাৰপিছত ইয়াত চাব ৰিলেশন উইথ এপ্লিকেন্ট তো আপুনি যাৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰি আছে তাৰ লগত আপোনাৰ সম্বন্ধ কি আপুনি ইয়াত টাইপ কৰিব তাৰপিছত পেজখন হফলৰ পৰা বাফলে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপুনি ইয়াত চাব সিলেক্ট ষ্টেট আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰি আপোনাৰ ষ্টেট ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব তো এনেকৈ আপোনাৰ পৰিয়ালৰ সদস্য অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি যদি আকৌ নতুনকৈ সদস্য অন্তৰ্ভুক্ত কৰিব বিচাৰে ইয়াত চাব এড নিউ ৰ আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰি মই আপোনাক ওপৰত যেনেকৈ দেখুৱাইছো ঠিক তেনেকৈ আপুনি ইয়াত ফিল কৰিব আপোনাৰ পৰিয়ালৰ 2 নম্বৰ সদস্য অন্তৰ্ভুক্ত হোৱাৰ পিছত আকৌ যদি এজনক অন্তৰ্ভুক্ত কৰিব বিচাৰে এড নিউ ৰ ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে 3 নম্বৰ অপচন এনেকৈ খোল খাব আপোনাৰ পৰিয়ালৰ 3 নম্বৰ সদস্য ইয়াত অন্তৰ্ভুক্ত কৰিব তাৰপিছত আকৌ যদি এজনক অন্তৰ্ভুক্ত কৰিব বিচাৰে আপুনি এড নিউ ৰ ক্লিক কৰিব তাৰপিছত 4 নম্বৰ অপচন খোল খাব তাৰপিছত আপোনাৰ 4 নম্বৰ সদস্য ইয়াত অন্তৰ্ভুক্ত কৰিব আপোনাৰ পৰিয়ালৰ সদস্য অন্তৰ্ভুক্ত কৰাৰ পিছত তলত চাব আপডেট ফ্যামিলি ডিটেইলছ এটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ 4 নম্বৰ স্টেপ কমপ্লিট হ'ব এতিয়া আপোনাৰ 5 নম্বৰ স্টেপ কমপ্লিট কৰিব লাগিব তো 5 নম্বৰ স্টেপত আপোনাৰ সাৰ্টিফিকেট ডিটেইলছ দিব লাগিব তো আপুনি পেজখন স্ক্ৰল ডাউন কৰিব তাৰপিছত আপুনি ইয়াত চাব টাইপ অফ ইছুৱাৰ আপোনাক ইয়াত দিব লাগিব আপুনি ইয়াত চাব সিলেক্ট ইছুৱাৰ এটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব ইয়াৰ পৰা আপোনাৰ যেটো হয় আপুনি সিলেক্ট কৰিব মই ইয়াত ইন্ডিভিজুৱেল এমপ্লয়াৰ সিলেক্ট কৰিছো তাৰপিছত আপুনি ইয়াত চাব নেম অফ ইছুইং অৰ্গানাইজেশ্যন অনাৰ আপুনি ইয়াত টাইপ কৰিব তাৰপিছত ইয়াত চাব ইছুইং ডেট আপোনাক ইয়াত দিব লাগিব তাৰপিছত ইয়াত চাব নেম অফ ইছুইং পাৰসন তো ইছুইং পাৰসন আপুনি ইয়াত টাইপ কৰিব তাৰপিছত আপুনি পেজখন এনেকৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপুনি ইয়াত চাব কন্টেক্ট নাম্বাৰ অফ ইছুইং পাৰসন তো আপোনাৰ মোবাইল নম্বৰ আপুনি ইয়াত টাইপ কৰিব তাৰপিছত ইয়াত চাব টাইপ অফ কন্টেক্ট ৱৰ্ক
তো আপুনি সিলেক্ট টাইপ ওয়ার্কত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব আপুনি ইয়াৰ পৰা যেটো ইনকাম কৰে আপুনি আপোনাৰ ইনকাম আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব আপোনাৰ ইনকাম সিলেক্ট কৰাৰ পিছত আপুনি যেটো ইনকাম ইয়াত সিলেক্ট কৰিব এইটো ইনকাম আকৌ ইয়াত আপুনি টাইপ কৰিব তাৰ পিছত আপুনি পেজখন এনেকৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপুনি ইয়াত চাব ওয়ার্ক স্টার্ট ডেট তো আপুনি কোন তাৰিখৰ পৰা ইনকাম স্টাৰ্ট কৰিছে এই ডেটটো আপুনি ইয়াত টাইপ কৰি দিব লাগিব তাৰ পিছত আকৌ পেজখন এনেকৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপুনি ইয়াত চাব ওয়ার্ক এন্ড ডেট তো আপুনি কিমান তাৰিখৰ পৰা ইনকাম শেষ কৰিছে আপোনাক ইয়াত টাইপ কৰি দিব লাগিব এই ডেটটো আপুনি ইয়াত টাইপ কৰিব তাৰ পিছত আপুনি ইয়াত চাব ওয়ার্কিং ডেজ আপুনি কিমান দিন লৈকে কাম কৰিছে আপোনাক ইয়াত দিব লাগিব ওয়ার্কিং ডেজ কমপক্ষে 90 দিন হ'ব লাগিব আপোনাৰ যেটো হয় আপুনি ইয়াত টাইপ কৰিব তাৰ পিছত পেজখন আকৌ হফলৰ পৰা বাফলে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপুনি ইয়াত চাব সিলেক্ট প্ৰফেশন আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব ইয়াৰ পৰা আপুনি কি ইনকাম কৰে আপুনি ইয়াৰ পৰা বিচাৰি উলিয়াই যেটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব আপুনি যেটো ইনকাম ইয়াত সিলেক্ট কৰিব তাৰ পিছত ইয়াত চাব এন্টাৰ আদাৰ প্ৰফেশন আকৌ এই ইনকামটো আপোনাক ইয়াত টাইপ কৰি দিব লাগিব তাৰ পিছত আপুনি ইয়াত চাব চুজ ফাইলত ক্লিক কৰি আপোনাৰ সাৰ্টিফিকেট আপলোড কৰিব লাগিব এই সাৰ্টিফিকেটখনৰ লিংক মই ডেসক্ৰিপচনত দি থৈছো আপুনি লিংকত ক্লিক কৰি সাৰ্টিফিকেটখন ডাউনলোড কৰিব তাৰ পিছত সাৰ্টিফিকেটখন আপুনি ফিল কৰি ল'ব লাগিব ফিল কৰাৰ পিছত আপোনাৰ পাসপোৰ্ট আকাৰৰ ফটো সাৰ্টিফিকেটখনত দিব লাগিব তাৰ পিছত আপুনি সাৰ্টিফিকেটখন ইয়াত আপলোড কৰিব তো আপোনাৰ সাৰ্টিফিকেট ফটোকপি সাইজ 500 কেবিৰ ভিতৰত হ'ব লাগিব তাৰ পিছত আপুনি সাৰ্টিফিকেটখন ইয়াত চুজ ফাইলত ক্লিক কৰি আপলোড কৰিব আপলোড হোৱাৰ পিছত তাৰ পিছত তলত চাব সেভ এমপ্লয়াৰ এণ্ড সাৰ্টিফিকেট আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ 5টা স্টেপ কমপ্লিট হ'ব তাৰ পিছত আপোনাৰ 6 নম্বৰ স্টেপ কমপ্লিট কৰিব লাগিব তো 6 নম্বৰ স্টেপত আপোনাৰ স্কিম ডিটেইলছ ফিল কৰিব লাগিব আপুনি পেজখন স্ক্ৰল ডাউন কৰিব তাৰ পিছত আপুনি ইয়াত দুটা অপচন চাবলৈ পাব ইয়েস আৰু নো আপুনি নোট টিক মাৰ দিব তাৰ পিছত তলত চাব সেভ আদাৰ স্কিমছ আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ 6টা স্টেপ কমপ্লিট হ'ব এতিয়া আপোনাৰ ডকুমেন্ট আপলোড কৰিব লাগিব তাৰ পিছত আপুনি পেজখন স্ক্ৰল ডাউন কৰিব তাৰ পিছত এই পেজখনৰ পৰা আপোনাৰ ডকুমেন্ট আপলোড কৰিব লাগিব তো প্ৰথমত আপোনাৰ বেংক পাসবুক আপলোড কৰিব লাগিব তাৰ পিছত ৰেশন কাৰ্ড তাৰ পিছত পান কাৰ্ড তাৰ পিছত একনলেজমেন্ট স্লিপ আপোনাৰ আপলোড কৰিব লাগিব তো এই চাৰিখন ডকুমেন্ট আপোনাৰ ইয়াৰ পৰা আপলোড কৰিব লাগিব তো আপুনি ইয়াত চাব চুজ ফাইলত ক্লিক কৰি আপুনি এখন কৈ ডকুমেন্ট ইয়াৰ পৰা আপুনি আপলোড কৰিব তাৰ পিছত আপুনি পেজখন স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ ফটো আপুনি ইয়াত এনেকৈ চাব পাৰিব তাৰ পিছত তলত সৰু এটা বক্স চাবলৈ পাব এইটো টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত আপুনি তলত চাব সেভ এণ্ড প্ৰিভিউ এপ্লিকেশন আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডকুমেন্ট আপলোড সম্পূৰ্ণ হ'ব তো এতিয়া আপোনাৰ ফাইনেল প্ৰিভিউ কৰিব লাগিব তো আপুনি পেজখন স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্ম সম্পূৰ্ণ ডিটেইলছ আপুনি ইয়াত এনেকৈ চাবলৈ পাব তো আপোনাৰ এপ্লিকেশন ফৰ্মখন আপুনি এবাৰ ভালকৈ চাই ল'ব যদি কিবা ভুল থাকে আপুনি কাৰেকচন কৰি ল'ব পাৰিব আপুনি পেজখন স্ক্ৰল ডাউন কৰাৰ পিছত তলত ইয়াত চাব এডিট ফৰ কাৰেকচন আপুনি এইটোত ক্লিক কৰি আপোনাৰ ফৰ্মখন আপুনি কাৰেকচন কৰি ল'ব পাৰিব তাৰ পিছত যদি আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰিব বিচাৰে তো ইয়াত চাব ডাউনলোড পিডিএফ আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লিকেশন ফৰ্ম ডাউনলোড হ'ব তাৰ পিছত আপুনি ইয়াত চাব ফাইনেল সাবমিট আপুনি এইটোত ক্লিক কৰিব তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব আপুনি ইয়াত চাব আৰ ইউ ৰেডি টু সাবমিট তো ইয়াত দুটা অপচন চাবলৈ পাব নো আৰু ইয়েস তো আপুনি ইয়েসত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কাম সম্পূৰ্ণ হ'ব তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব আপুনি পেজখন স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ একনলেজমেন্ট ৰিসিপ্ট আপুনি এনেকৈ চাব পাৰিব এতিয়া যদি আপোনাৰ একনলেজমেন্ট ৰিসিপ্ট ডাউনলোড কৰিব বিচাৰে আপুনি ইয়াত চাব ডাউনলোড একনলেজমেন্ট ৰিসিপ্ট আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একনলেজমেন্ট ৰিসিপ্ট ডাউনলোড হ'ব তো ফ্ৰেন্ডছ আপুনি ঘৰত বহি থাকি আপোনাৰ স্মাৰ্টফোনৰ সহায়ত নিৰ্মাণ চকী পৰ্টেলত খুব সহজে এনেকৈ আবেদন কৰিব পাৰিব তো ফ্ৰেন্ডছ আপুনি এই নিৰ্মাণ চকী পৰ্টেলত আবেদন কৰাৰ আগত মই আপোনাক এটা কথা ক'ব বিচাৰো আপোনাৰ আধাৰ কাৰ্ডখন যদি এতিয়াও আপডেট কৰা নাই তেনেহলে কেনেকৈ আপডেট কৰিব ভিডিও লিংক মই ডেসক্ৰিপচনত দি থৈছো তাতে ক্লিক কৰি ভিডিও চাই আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰি ল'ব পাৰিব আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰাৰ পিছত তাৰ পিছত আপুনি এই নিৰ্মাণ চকী পৰ্টেলত আবেদন কৰিব পাৰিব আৰু আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰাৰ পিছত আপোনাৰ আপডেট হৈছে নে নাই ভিডিও লিংক মই ডেসক্ৰিপচনত দি থৈছো তাতে ক্লিক কৰি ভিডিও চাই আপোনাৰ আধাৰ কাৰ্ড আপডেট ষ্টেটাস খুব সহজে চেক কৰিব পাৰিব তো ফ্ৰেন্ডছ আপুনি ভিডিওটোত এটা লাইক কৰিব আৰু চেনেলটো যদি এতিয়াও আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু এই নিৰ্মাণ চকী পৰ্টেলত আপুনি আবেদন কৰাৰ পিছত আপোনাৰ ষ্টেটাস কেনেকৈ চেক কৰিব মই সোনকালে ভিডিও লৈ আহি আছো এই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ ভিডিওটো ইমানে আছিল জয় আই অসম